নমস্কাৰ বন্ধুসকল, তপন বন্ধুসকলক স্বাগতম জনাইছোঁ টেকনিকেল অসমলৈ। আজি ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেকৈ আপুনি অতি সহজতে বায়'ডাটা বনাব। তো বলক বেছি সময় প্ৰয়োজন কৰি আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তপন বন্ধুসকলে আপুনি কি কৰিব, মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড অ'পেন কৰি ল'ব আৰু অ'পেন কৰি কি কৰিব, পেজ লেআউটত যাব আৰু পেজ লেআউটত গৈ পেজ বৰ্ডাৰত গৈ পেজটোত এটা বৰ্ডাৰ দি ল'ব। মই বক্স দিছোঁ, আপুনি যোনটো ভাল লাগে আপোনাৰ সেইটো দি দিব। তাৰপিছত আপুনি কি কৰিব, ইনচাৰ্টত যাব। ইনচাৰ্টত গৈ এইটো যোনটো দেখিছে ৱৰ্ড আৰ্ট, ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰি ইয়াৰ পৰা যিকোনো এটা চিলেক্ট কৰি ল'ব আৰু চিলেক্ট কৰি ইয়াত বায়'ডাটা লিখি দিব। তাৰপিছত অ'কে ক্লিক কৰিব। অ'কে ক্লিক কৰাৰ পিছত কি কৰিব, এইটো যোনটো দেখিছে টেক্সট ৱাৰ্পিং, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি বিহাইণ্ড দ্য টেক্সট কৰি ল'ব, কিয়নো বিহাইণ্ড দ্য টেক্সট নকৰিলে আপুনি এই টেক্সটখিনি লৰচৰ কৰিব নোৱাৰিব। তাৰপিছত আপুনি কি কৰিব, চাইজটো মিলাই ল'ব আৰু কালাৰ দি দিব। এইখিনি কাম হৈ যোৱাৰ পিছত আপুনি লিখিব ফুল নেম, আৰু ফুল নেম হোৱাৰ পিছত ফুল নেম লিখাৰ পিছত আপুনি কি কৰিব, আপোনাৰ যোনটো টেক্সটৰ চাইজ হয় সেইটো আপুনি 18 দি ল'ব। ফুল নেম লিখাৰ পিছত আপুনি কি কৰিব, অলপ গেপ দি দিব, গেপ দি এডাল আঁচ দি দিব মাজত। তাৰপিছত আপুনি নামটো লিখি দিব, যাৰ বায়'ডাটাখন বনাই আছে। নামটো লিখি হোৱাৰ পিছত আপুনি কি কৰিব, ফুল নেমটো চিলেক্ট কৰি এইখিনি বল্ড কৰি দিব, যাতে পঢ়োঁতাজনৰ সুবিধা হয় পঢ়াত, চিনি পোৱাত। তাৰপিছত ছেকেণ্ডত লিখিব ফাদাৰ্ছ নেম। তাৰপিছত এইখিনি বল্ড কৰি দিব। তাৰপিছত দেউতাকৰ নামটো লিখি দিব আৰু থাৰ্ড নম্বৰত লিখিব মাদাৰ্ছ নেম। মাদাৰ্ছ নেম লিখি মাকৰ নামটো লিখি দিব। তাৰপিছত আপুনি মাদাৰ্ছ নেমৰ তলত পাৰ্মানেণ্ট এড্ৰেছ দি দিব। পাৰ্মানেণ্ট এড্ৰেছ বুলি দি তাত প্ৰথমতে লিখিব ষ্টেট আছাম, তাৰপিছত লিখিব ডিষ্ট্ৰিক্ট। মোৰ যিহেতু শোণিতপুৰ সেইকাৰণে শোণিতপুৰ লিখিছোঁ, আপোনাৰ যি হয় সেইটো লিখি দিব। তাৰপিছত লিখিব পোষ্ট অফিচ, পোষ্ট অফিচৰ নামটো লিখি দিব। পোষ্ট অফিচৰ পিছত কি দিব, পুলিচ ষ্টেচন দিব। পোষ্ট অফিচৰ পিছত দিব আপুনি পুলিচ ষ্টেচন। পুলিচ ষ্টেচন যোনখনৰ পৰা আপুনি লিখি দিব। তাৰপিছত পুলিচ ষ্টেচনৰ পিছত আপুনি দিব আপোনাৰ পিন নম্বৰটো, সেইখিনি দিলে হ'ব আৰু একো দিব নালাগে। যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ বেলেগ, তেন্তে পাৰ্মানেণ্ট এড্ৰেছৰ তলত প্ৰেজেণ্ট এড্ৰেছটো দি দিব। তাৰ তলত দিব জেণ্ডাৰটো, মেল নে ফিমেল, আৰু তাৰ তলত দিব ডেট অফ বাৰ্থ। তাৰপিছত দিব এডুকেশ্যন কোৱালিফিকেশ্যন, অৰ্থাৎ শিক্ষাগত অৰ্হতা। যদি মেট্ৰিক পাছ তেন্তে এইচ লিখি ব্ৰেকেটত 10 দি দিব, আৰু যদি হায়াৰ ছেকেণ্ডেৰী পাছ তেন্তে এইচ লিখি 12 দি দিব। আপুনি কি কৰিব, এই এডুকেশ্যন কোৱালিফিকেশ্যন যোনটো দেখিছে সেইটো আপুনি পাৰ্মানেণ্ট এড্ৰেছৰ তলত দি দিব, কিয়নো এইটো দেখাত ভাল লাগে আৰু পঢ়াটো সুবিধা হয়। ডেট অফ বাৰ্থৰ তলত দি দিব আপোনাৰ ৰিলিজন, অৰ্থাৎ আপুনি কি ধৰ্মৰ মানুহ হয়, হিন্দু নে মুছলিম নে অন্য কিবা, সেইটো দি দিব। আৰু তাৰ তলত দিব নেশ্যনেলিটি, ইণ্ডিয়ান বুলি দি দিব। তাৰপিছত আপুনি দিব আপোনাৰ কণ্টেক্ট নং লিখি আপোনাৰ মোবাইল নাম্বাৰটো দি দিব। আপোনাৰ বুলি নহয়, আপুনি যাৰ বনাই আছে ধৰক। আৰু কণ্টেক্ট নম্বৰ তলত দিব আপোনাৰ ইমেইল আইডিৰ ওপৰত আপুনি এটা বস্তু দি ল'ব পাৰে, কণ্টেক্ট নম্বৰ আৰু ইমেইল আইডিৰ ওপৰত আপুনি কাষ্টটো দি দিব, OBC নে ST নে SC। এই গোটেইখিনি হৈ যোৱাৰ পিছত আপুনি একদম তলত দি দিব ডেট, আৰু ডেটৰ ইয়াত যোনটো আপোনালোকে লিখিব লাগিছে একদম কিনাৰত, ইয়াত দি দিব ছিগনেচাৰ। আপুনি এই বায়'ডাটাখনত এখন পাছপৰ্ট চাইজ ফটো লগাই দিব, তেতিয়া বহুতো ভাল হয়। আৰু এই পাছপৰ্ট চাইজ ফটো লগাবৰ কাৰণে আপুনি ইয়াত এটা চেপ বনাই দিব পাৰে। আৰু এইখিনি কৰাৰ পিছত আপোনাৰ বায়'ডাটাখন সম্পূৰ্ণ হৈ যাব। তো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰি দিব, আৰু যদি নতুন মোৰ ইউটিউব চেনেলটো আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।